উপস্থিত আছো লালগড়স্থিত জ্যোতিকুছিৰ এপলো ক্লিনিকত আৰু এপলো ক্লিনিকখনলৈ আমি এইভাবে আহিছো এখন বিশেষ ক্লিনিক আৰু এই ক্লিনিকখনক এইভাবে বিশেষ বুলি কৈছো যে ইয়াৰে স্বত্বাধিকাৰী দেৱিকা শৰ্মা বিশেষভাৱে সক্ষম এগৰাকী মহিলা আৰু তেওঁ এই স্বত্বাধিকাৰী বা তেওঁ চাৰিজনৰ বাবে আদৰ্শ হৈ থিয় দিছে আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াত কেনেদৰে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে বিশেষজ্ঞসকলৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয়। লেবৰেটৰীৰ ভিতৰত সোমাই আহিবলৈ চেষ্টা কৰিছে আৰু জানিব বিচাৰিছো ইয়াত কেনেদৰে অত্যাধুনিক মেচিনৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয় বা পৰীক্ষা নিৰীক্ষা কৰা হয় সবিস্তাৰে জানিবলৈ আমি চেষ্টা কৰিছো আৰু ইয়াৰ কৰ্তৃপক্ষ আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছো কেনেদৰে পৰীক্ষা নিৰীক্ষা কৰা হয় বা কি আছে আপুনি আমাক জনাব অলপ। আমাৰ ইয়াতে বায়োকেমিষ্ট্ৰিৰ হৰমনৰ আৰু যিখিনি মানে সদায় টেষ্ট কৰিবলগীয়া যিখিনি টেষ্ট আছে গোটেইখিনি আমাৰ ইয়াতে কৰা হয় আৰু গোটেই ইয়াতে বায়োকেমিষ্ট্ৰিৰ গোটেইখিনি ফুল্লি অট'মেটিক আৰু এইফালে হৰমনৰ টেষ্ট আছে গোটেই অট'মেটিক আৰু এইফালে চেল কাউণ্টাৰ আছে চেল কাউণ্টাৰত হিমগ্ল'বিন CBC গোটেইখিনি অট'মেটিককৈ কৰা হয় আৰু লগতে যিখিনি কালচাৰ আৰু ইউৰিনৰ টেষ্ট CBC ষ্টুল ইউৰিন যিখিনি ক্লিনিকেল পেথলজি গোটেইখিনি টেষ্ট ইয়াতে হয়। বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে শিশুৰ পৰা বৃদ্ধলৈ দাঁতৰ সমস্যাত আমি ভুগো আৰু এই এপলো ক্লিনিকখনক দেখিবলৈ পোৱা গৈছে অত্যাধুনিক সমৃদ্ধশালী এটা দাঁতৰ চিকিৎসালয় আছে আৰু দাঁতৰ চিকিৎসালয়ত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন প্ৰযুক্তিবিদ্যাৰে ইয়াতে দাঁতৰ চিকিৎসা কৰা হয় বিশেষজ্ঞ আছে বিশেষজ্ঞই চিকিৎসা প্ৰদান কৰে ইয়াতে আমি ইয়াৰে কৰ্তৃপক্ষৰ ওচৰলৈ যাম আৰু চেষ্টা কৰিম জানিবলৈ ইয়াত কেনেদৰে চিকিৎসা প্ৰদান কৰা হয়। হয় এইটো মেচিন দাঁতৰ এক্সৰে কৰা হয় মেচিনটো ইয়াত লগালে ইয়াত আপোনাৰ স্কিনত আহি যাব দাঁতৰ এক্সৰে কৰা হয় দাঁতৰ এনেদৰে এক্সৰে কৰা হয় আৰু কি কৰা হয় ইয়াতে দাঁতৰ গোটেইখিনি ইয়াতে ট্ৰিটমেণ্ট হয় এক্সৰে হয় পিলিং হয় যিটো ফিলিংছ থাকে গোটেইখিনি হয় দাঁতৰ যিখিনি আপোনাৰ চিকিৎসা আছে ইয়াতে গোটেইখিনি হয়। মই আহি আন এটা বিভাগত উপস্থিত হৈছো আৰু এইটো বিভাগত কি কৰা হয় কেনেদৰে বিশেষজ্ঞসকলে অত্যাধুনিক মেচিনৰ দ্বাৰা চিকিৎসা কৰে জানিবলৈ চেষ্টা কৰিছো এগৰাকী বাইদেউ আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছো কি কৰা হয় ইয়াতে কেনেদৰে চিকিৎসা প্ৰদান কৰা হয়। ইয়াতে বিশেষজ্ঞসকল আহি ইয়াতে আপোনাৰ পেচেণ্টৰ যদি কাৰোবাৰ হিয়াৰিং প্ৰব্লেম হয় তেখেতসকলে ইয়াতে হিয়াৰিং প্ৰব্লেমৰ কাৰণে অডিঅ'মেট্ৰি কৰিব পাৰে আৰু PFT যদি কাৰোবাৰ উশাহত কিবাহত প্ৰব্লেম আছে তেতিয়াহ'লে তেখেতে ইয়াতে PFT কৰিব পাৰে পালমোনাৰী ফাংচন টেষ্ট। বিশেষজ্ঞসকল ইয়াতে কেতিয়া উপস্থিত হয় তেখেতসকল আহে তেখেতসকল কিছুমানৰ টাইম থাকে 4টা 5টা এইখিনি তেওঁলোকে নিজৰ সময় অনুযায়ী আহে তেখেতসকল কেইটাৰ পৰা কেইটালৈ থাকে তেখেতসকল ৰাতিপুৱাৰ পৰা থাকে ৰাতিপুৱা আমাৰ যিহেতুকে 8টাত ষ্টাৰ্ট হয় 9টা বজাৰ পৰা আহে ইভিনিংলৈকে থাকে গধূলিলৈকে। এপলো ক্লিনিকৰ স্বত্বাধিকাৰী দেৱিকা শৰ্মা আছে আমাৰ লগত বাইদেউ প্ৰথমে আপোনাক স্বাগতম জনাইছো। নমস্কাৰ। এপলো ক্লিনিকখন বেলেগতকৈ বেলেগ বুলি আমি পূৰ্বতে মেনশ্যন কৰিছো বা পূৰ্বতে আমি উল্লেখ কৰিছো কিন্তু ইয়াতে কেনে ধৰণৰ চিকিৎসা কৰা হয় বা কিয় বেলেগতকৈ পৃথক ইয়াত আপুনি সকলো ধৰণৰ যিকোনো বিভাগৰে আপুনি ডক্টৰ বিচাৰিলে সকলো বিভাগৰে ডক্টৰসমূহ ইয়াতে আপোনাৰ মানে এভেইলেবল পাব যেতিয়াই মানে বিচাৰে যোন সময়ত বিচাৰে আৰু আপোনাৰ মেচিনখিনি যিখিনি আছে তাতে সেইখিনিও আপোনাৰ বহুত এডভান্স টেকন'লজি হয় চ' আপোনাৰ ৰিপৰ্টবিলাকো মানে যি একুৰেট ৰিপৰ্টখিনি আপুনি পাব আৰু চবতকৈ ভাল কথা মানে আপোনাক ডক্টৰে এতিয়া চালে তো আপোনাৰ 2 ঘণ্টাৰ ভিতৰত আমাৰ ৰিপৰ্টখিনি দি দিয়া যায় চ' মানে মানুহৰ হেৰাচমেণ্ট নহয় যে ক'ৰবাত দৌৰি যাব আকৌ আহিব আকৌ যাব তেওঁলোক অলপ দেৰি বহিব পাৰিব শান্তিত বহি ৰিপৰ্ট দেখাই একেলগতে গোটেইখিনি কাম কৰি পেলাই মানে যাব পাৰে আৰু ইয়াতে কি বিভাগৰ ডক্টৰ লগ পোৱা যায় আপুনি সকলো বিভাগৰে পাব মেইনলি আপুনি ইউৰলজি কাৰ্ডিঅ'লজি গোটেইখিনি ডক্টৰে পাব আপুনি এভৰি ডক্টৰে পাব চব বিভাগৰ যিখিনি বিচাৰে আপুনি এপলো ক্লিনিকৰ স্বত্বাধিকাৰী আৰু আপুনি এগৰাকী মহিলা এই ক্ষেত্ৰত আপুনি 4জনৰ বাবে আদৰ্শ বুলি ক'ব লাগিব এই ক্ষেত্ৰত কি ক'ব কেনেদৰে পৰিকল্পনা কৰিছে পৰিকল্পনা মানে প্ৰথম ভাবা নাছিলো কিন্তু মানে কি হ'ল মোৰ খুব ডাঙৰ এটা এক্সিডেণ্ট হ'ল চ' তাতে মোৰ ল'ৰাটো এক্সপায়াৰ হৈ গ'ল তেতিয়া মানে ভাবিছিলো এখন হস্পিটেল হেৰি কৰিম আৰু ময়ো সেইখিনি সময়ত মানে বিকলাংগ হোৱাৰ নিচিনা ফিজিকেলি হেণ্ডিকেপ হৈ গ'লো তো
তো তেতিয়াৰ পৰাই মানে মনত এটা হেৰি আছিল যে মই কিবা এখন নিজৰ মানে হস্পিটেলৰ মনত খুব আছিল মানে যে মানুহক সহায় কৰিম, মানুহক মানে সেয়াই আৰু সেইটো কাৰণে মানে আৰম্ভ কৰাৰ নিচিনা আৰু মেইনলি। এপল' ক্লিনিকত কেতিয়াৰ পৰা কেতিয়া ডক্তৰক লগ পোৱা যায়? বিশেষজ্ঞসকল কেতিয়াৰ পৰা কেতিয়ালৈকে থাকে? আপোনালোকে ৰাতিপুৱা 8টা বজাৰ পৰা পাব, ৰাতি 8টালৈকে থাকে। এপল' ক্লিনিকৰ বিশেষজ্ঞ কৌশিক বৰা আমাৰ ওচৰত উপস্থিত আছে আৰু তেওঁক সুধিব বিচাৰিম কেনেদৰে ধৰক দেখিবলৈ পোৱা যায় যে সকলো বয়সৰে ল'ৰা ছোৱালীয়ে হওক বা বৃদ্ধয়ে হওক সকলো বয়সৰ মানুহৰে পাইলছ দেখা যোৱা যায়। পাইলছৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হয় আৰু তেওঁৰ মুখেৰে শুনিম কেনেদৰে এই নিৰাময় কৰিব পাৰি। পাইলছ যোনটো বেমাৰ আছে সেইটো পাইলছ একজেক্টলি কি হয়? পাইলছ হ'ল আপোনাৰ ডাইলেটেড বা এংগজড ব্লাড ভেছেলছ পায়খানা বা শৌচৰ ৰাস্তাত। তো ইয়াৰ মেইন ৰিস্ক ফেক্টৰ্ছ বা কাৰণ হ'ল কনষ্টিপেশ্যন আৰু ষ্ট্ৰেইনিং মিনিং হ'ল যে আপুনি যেতিয়া বহে টয়লেটত মোশ্যন পাছ কৰাৰ সময়ত যেতিয়া আপুনি বহুত জোৰ দিব লগা হয়, যদি আপুনি বহুত জোৰ দিয়ে তেতিয়া আপোনাৰ পাইলছ হোৱাৰ সম্ভাৱনাটো বহুত বাঢ়ি যায়। থাৰ্ড আহিলে ডায়েটেৰী আৰু লাইফষ্টাইল। ডায়েট হ'ল যেনেকুৱা যদি আপোনাৰ ডায়েটৰ প্ৰপৰ্শ্যন যদি ডায়েটেৰী ফাইবাৰ প্ৰপৰ্শ্যনটো বহুত কম আছে, ফৰ এক্সাম্পল ইফ ইউ আৰ টেকিং মানে জাংক ফুডৰ এমাউণ্ট আপোনাৰ ডায়েটত বহুত হাই আছে বা মিট প্ৰডাক্টছ স্পেচিফিকেলি ৰেড মিট প্ৰডাক্ট যদি আপোনাৰ প্ৰপৰ্শ্যন ইজ ভেৰি হাই, দেন কি হয় সেইটো কাৰণে আপোনাৰ ইউ ডেভেলপ কনষ্টিপেশ্যন বা দ্য ষ্টুল গেটছ হাৰ্ড। তো কনষ্টিপেশ্যন বা ষ্টুল হাৰ্ড হোৱাৰ কাৰণে আপোনাক পাছ কৰিবলৈ মোশ্যন পাছ হোৱাৰ কাৰণে দিগদাৰী হয়, তেতিয়া আপোনাক ষ্ট্ৰেইন কৰিব লগা হয় আৰু দেট কজেছ পাইলছ। পাইলছৰ লক্ষণসমূহ কি? প্ৰথমতে কি লক্ষণে দেখা যায়? লক্ষণটো প্ৰথম দ্য ভেৰি ফাৰ্ষ্ট চিমটমছ যোনটো হয় সেইটো হ'ল পেইনলেছ ব্লিডিং। মানে যেতিয়া আপোনাৰ মোশ্যন পাছ কৰিব তেতিয়া বা তাৰপিছত আপুনি দেখা পাব যে কমোডত 2-3 ড্ৰপছ পেইনলেছ ব্ৰাইট ৰেড কালাৰ ব্লিড হ'ব। আৰু পেইন ইউজুৱেলি মানুহে বহুতে পেইন বুলি কয়, কিন্তু পেইন ইনিচিয়েল চিমটমছটো পেইন কেতিয়াও নহয়। যদি আপোনাৰ পেইন আছে লগত তেতিয়া সেইটো এনেল ফিচাৰ হ'ল, কিন্তু যদি আপোনাৰ অকল ব্লিডিং আছে তেতিয়া সেইটো মষ্ট প্ৰবেবলি পাইলছে হ'ব। কোনখিনি বয়সৰ ব্যক্তিৰ বিশেষকৈ দেখা দিয়ে পাইলছ ৰোগে? আগতে যে 30+ এজ গ্ৰুপ 30 to 50, 60 এজ গ্ৰুপ কমন আছিলে, কিন্তু আজিকালি মই ইভেন 20 years, 15 years এজ গ্ৰুপত পাই আছোঁ। মানে মেলছ এণ্ড ফিমেল বোথ আৰ ইকুৱেলি কমন ইন বোথ মেলছ এণ্ড ফিমেলছ। তো এজ গ্ৰুপ বুলি সেনেকুৱা একো নাই, য়াং গ্ৰুপতো আজিকালি হৈ আছে পাইলছ বেমাৰটো। বিশেষকৈ পাইলছ কিহৰ বাবে হয়? কিহৰ ভাৱে মানে সেইটোৱে মানে ডায়েটেৰী আৰু লাইফষ্টাইল, মেইনলি ডায়েটেৰী এণ্ড লাইফষ্টাইল আৰ দ্য টু মষ্ট ইম্পৰ্টেণ্ট ৰিস্ক ফেক্টৰ। আৰু প্ৰেগনেঞ্চিৰ সময়তো হয়। প্ৰেগনেঞ্চিত কি হয় আপোনাক ইউ ডেভেলপ কনষ্টিপেশ্যন। তো কনষ্টিপেশ্যন হোৱাৰ কাৰণে ডিউৰিং 3rd trimester বহুতে মানে পাইলছ ডেভেলপ কৰে ইন ফিমেল পেচেণ্টছ। আপোনালোকে নিশ্চয়কৈ দেখিলে ইয়াতে কেনেদৰে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে বিশেষজ্ঞসকলে চিকিৎসা প্ৰদান কৰে। আৰু যদিহে আপুনি বিভিন্ন সমস্যাত ভুগি আছে তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে, কিয়নো ইয়াতে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে চিকিৎসা প্ৰদান কৰা হয়। বিশেষজ্ঞসকল আছে আৰু বিশেষজ্ঞসকলে আপোনালোকক উপদেশ পৰামৰ্শ আগবঢ়াব। আৰু আপোনালোকে যদি বিভিন্ন সমস্যা বা বহু দিনৰ পৰা বহু ৰোগত ভুগি আছে তেতিয়াহ'লে চিন্তাৰ কোনো কাৰণ নাই, ইয়ালৈ আহিব পাৰে আৰু ইয়াতে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে।